শিলাবৃষ্টিত বিস্তৰ ক্ষতি গেলেকীত যোৱা নিশা হোৱা প্ৰবল শিলাবৃষ্টিৰ ফলত গেলেকীৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছে। বহু লোকৰ বাসগৃহৰ টিন ফুটি বসবাসৰ বাবে অনুপযোগী হৈ পৰিছে। গেলেকীৰ তল মৰাণ গাঁৱত 10টাতকৈও অধিক পৰিয়াল এই শিলাবৃষ্টিৰ বাবে ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও গেলেকীৰ অন্য প্ৰান্ততো শিলাবৃষ্টিৰ বাবে বহু লোকৰ শাক-পাচলিৰ খেতি নষ্ট হোৱা বুলি জানিব পৰা গৈছে। এই প্ৰাকৃতিক দুৰ্যোগত ক্ষতি হোৱা লোকক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ দাবী জনাইছে গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্টাৰ লাইভ অসম। হয়, যোৱাকালি হঠাৎ হোৱা শিলাবৃষ্টিয়ে সমগ্ৰ গেলেকী অঞ্চলতে এই শিলাবৃষ্টিৰ প্ৰভাৱ পৰিছে। বিশেষভাৱে প্ৰভাৱ পৰিছে আমাৰ গেলেকী তলমৰাণ গাঁও অঞ্চলত। প্ৰায় 10টি পৰিয়াল তাত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। বহুতো তেওঁলোকৰ টিনপাত নষ্ট হৈছে আৰু লগতে দেখিবলৈ পোৱা গৈছে যে যিসমূহ শাক-পাচলি খেতি কৰিছে, শাক-পাচলি খেতিসমূহ নষ্ট হৈ গৈছে। গতিকে আমি আজি সেই যিসমূহ ক্ষতিগ্ৰস্ত হৈছে, সেই ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত আজি আমি তেওঁলোকৰ দুখৰ সমভাগী হৈ তেওঁলোকৰ দুখৰ কথা আমি বুজ লওঁ আৰু বিভাগীয় কৰ্তৃপক্ষকো এই ক্ষেত্ৰত আমি অৱগত কৰোঁ যে যাতে অতি শীঘ্ৰে তেওঁলোকে যাতে তেওঁলোকৰ ক্ষতিগ্ৰস্তসমূহ তেওঁলোকে উচিত মূল্য পায়। আৰু লগতে আমি গাঁওবুঢ়াকো জনাওঁ, গাঁওবুঢ়াও আহি উপস্থিত হয়। তেখেত দীননাথ গগৈ ডাঙৰীয়া তলমৰাণ গাঁৱৰ তেখেত গাঁওবুঢ়া, আৰু তেখেতেও আহি উপস্থিত হয় আৰু তেওঁলোকেও জনাইছে বিভাগীয় কৰ্তৃপক্ষক। আৰু আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অতি তৎকালভাৱে যাতে তেওঁলোকক উচিত মূল্য তেওঁলোকক ক্ষতিগ্ৰস্তসমূহ তেওঁলোকে পায়, তাৰ বাবে আমি দাবী জনাওঁ। প্ৰায় আটাইকেইখন গাঁৱতেই প্ৰভাৱ বিস্তাৰ হৈছে এই ক্ষেত্ৰত, আৰু বিশেষভাৱে প্ৰভাৱ হৈছে আমি যিটো আজি আমি দেখিবলৈ পালোঁ যে তলমৰাণ গাঁৱতে বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। এতিয়ালৈ বৰ্তমানলৈকে কোনো বিভাগীয় কৰ্তৃপক্ষ অহা নাই আমি জনাত, আৰু গতিকে তেওঁলোকেও আহি যাতে তেওঁলোকৰ এই দুৰ্দশাসমূহ তেওঁলোকে বুজ লয় আৰু তেওঁলোকে যাতে অতি সোনকালে তেওঁলোকক ক্ষতিপূৰণসমূহ দিয়ে, তাৰ বাবে আমি দাবী জনাম। ৰিপৰ্টাৰ লাইভ অসম।